চুতীয়া তেখেতো ইতিমধ্যে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে। আমাৰ গৌৰৱ, আমি দুগৰাকীকৈ সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিকক আমাৰ মাজত আজি পাইছোঁ। গতিকে আমাৰ সকলোৰে পৰম সৌভাগ্য বুলি আমি ভাবিছোঁ। শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ জীৱন কলিতাদেৱ, তেখেতো এজন বিশিষ্ট গল্পকাৰ, আপোনালোকে নিশ্চয় জানে। আমাৰ লেখক লেখিকা সন্মিলনৰ সভানেত্ৰী বীণা বৰুৱা বাইদেউ, তেখেত যথেষ্ট উদ্যমী আৰু ভাল লেখিকা। পুণ্যজ্যোতি বাইদেউ, সম্পাদক শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ গগৈদেৱ, সকলো শিক্ষাৰ্থী বুলিয়ে কৈছোঁ, আপোনালোকক সম্বোধন কৰিছোঁ শিক্ষাৰ্থী বুলিয়ে, যিহেতু দুদিনীয়া কৰ্মশালাত আপোনালোক সকলো শিক্ষাৰ্থীয়ে দিছিলে। ইয়াৰ পাছত আপোনালোক এগৰাকী সুলেখক বা গল্পকাৰ হিচাপে ওলাই আহিব বুলি আমি আশা কৰিছোঁ। সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। উদ্দেশ্য ব্যাখ্যা ইতিমধ্যে আপোনালোকে গম পাইছে। আমি আচলতে কি কৰিম কি নকৰিম, লেখক লেখিকা উপসমিতি আমাক দায়িত্ব দিলে শিৱসাগৰ জিলা সাহিত্য সভাই। কি কৰিম কি নকৰিমকৈ শুনা কথা কৰি থাকোঁতে দুমাহমান গ'ল। যোৱা মাহত আমি আলোচনা কৰিলোঁ। আমাৰ কাৰ্যনিৰ্বাহ অতি সীমিত আমি সদস্য আছোঁ। আমি লগ লাগিলোঁ। বিশেষকৈ আমি তেতিয়া উপকৃত হ'লোঁ। আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক মহোদয়ে আমাক লগ দিলে। সেইকাৰণে আমি যথেষ্ট উৎসাহিত হ'লোঁ। তেনেদৰে আমি আলোচনা কৰিলোঁ কি কৰিলে ভাল হ'ব। কিবা কিবি কৰ্মশালা ইতিমধ্যে, বিশেষকৈ কবিতা কৰ্মশালাও হৈ থাকে, গল্প কৰ্মশালা হোৱা নাই। আমাৰ খোজে প্ৰতি আমাৰ কিছুমান প্লট আছে বা কিছুমান সমস্যা আছে। ইতিমধ্যে আপোনালোকক আমাৰ সমল ব্যক্তি মহোদয়ে কৈছে, পদে পদে আমি প্লট পাওঁ, সমস্যাত প্লট আছে, জীৱনৰ প্লট আছে, আশাবাদৰ প্লট আছে, বিভিন্ন প্লট আছে। আৰু সেইবোৰক লৈ আমি যদি এটা এটা কাহিনী সৃষ্টি কৰিব পাৰোঁ, আৰু তেতিয়া নিশ্চয় আমাৰ মাজৰ পৰা এজন সুসাহিত্যিক ওলাই যাব। কিছুমান হয়তো কিছুৱে লিখিবলৈ চেষ্টা কৰে বা তেওঁলোকে কিবা কাৰণত থাকি যায়। যদি কোনোবাই উৎসাহিত কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোক নিশ্চয় আগবাঢ়ি আহিবলৈ তেওঁলোকে সুবিধা পাব। এনেদৰে বিভিন্ন আলোচনা বিলোচনা কৰি আমি আগবাঢ়িলোঁ। আৰু বীণা বাইদেউক দায়িত্ব দিয়া হ'ল সমল ব্যক্তি জয়ন্ত মাধৱ বৰা ছাৰৰ লগত যোগাযোগ কৰিবলৈ। তেখেতে ইতিমধ্যে কথা দিলে। তেখেতৰ তাৰিখ মতে আমি তাৰিখটো ল'লোঁ, সকলোৰে লগত যোগাযোগ কৰিলোঁ। এই ক্ষেত্ৰত শিৱসাগৰ জিলা সাহিত্য সভাৰ আটাইকেইগৰাকী বিষয়ববীয়া, সভাপতি মহোদয়, উপসভাপতি মহোদয়, সম্পাদক মহোদয়, তিনিগৰাকীয়ে আমাৰ কমিটিখনক যথেষ্ট সহায় কৰিলে, উৎসাহিত কৰিলে। মাজতে ভাবিছিলোঁ ইমান গৰম, বাপৰে কেনেকৈ মানুহ আহিব, কিন্তু আমাৰে ভাগ্য ভাল বুলি ভাবিছোঁ। বতৰেও আমাক লগ দিলে। এই দুদিন আমাক বতৰে লগ দিছে, অনুকূল বতৰ এটা আমি পাইছোঁ। গতিকে আমি আগবাঢ়িলোঁ। আপোনালোকে আহিলে, আপোনালোকৰ যি উৎসাহ উপস্থিতি, সেয়াই আমাক যথেষ্ট উৎসাহিত কৰিছে। আৰু এই গল্প কৰ্মশালা বিশেষকৈ যোৱাকালি সকলো পৰীক্ষাৰ্থীৰ মুখত শুনা পাইছিলোঁ যে তেওঁলোক যথেষ্ট উপকৃত হৈছে, বহুতখিনি কথা জানিছে। গতিকে তেওঁলোকে যিখিনি জ্ঞান লাভ কৰিলে বা যিখিনি তেওঁলোকে নিয়ম আমাৰ মহোদয়ৰ পৰা, সমল ব্যক্তি মহোদয়ৰ পৰা পালে, সেইখিনিকে লৈ তেওঁলোকে আগবাঢ়ি যাব। সমল ব্যক্তি মহোদয়ে এইষাৰো কৈছে যে আপোনালোকে গল্প লিখক, প্ৰকাশ কৰাৰ দায়িত্ব মোৰ। গতিকে এয়া নিশ্চয় আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু তেওঁ যি ইতিবাচক দৃষ্টিভংগী আমাক উৎসাহিত কৰিছে, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শিৱসাগৰৰ লেখক, গল্পকাৰে ইতিমধ্যে সাহিত্য একাডেমী বঁটা আজৰি আনিবলৈ সক্ষম হৈছে। গতিকে আমি আশা কৰিম আমাৰ মাজৰ পৰাও, আমাৰ শিৱসাগৰৰ পৰাও তেনেদৰে সাহিত্য একাডেমী বঁটা বা জ্ঞানপীঠ বঁটা, তাতোতকৈ বেছি আৰু আছে বঁটা, সেইবোৰ আজৰি আনিবলৈ যাতে সক্ষম হয়, সেয়া আমি আশা কৰিম। আৰু আমাৰ গল্প কৰ্মশালাখনৰ উদ্দেশ্য আছিলে এইখিনি। আৰু ভৱিষ্যতৰ দিনতো আপোনালোকৰ যদি সহযোগিতা পাওঁ, আশানুৰূপ সঁহাৰি পাওঁ, আমি আগবাঢ়িবলৈ উৎসাহিত হ'ম। আৰু ইয়াকে কৈ মোৰ উদ্দেশ্য ব্যাখ্যা সামৰণি মাৰিলোঁ।